হাজোত যুৱ নেতা ৰাতুল শৰ্মাৰ নেতৃত্বত বানপীড়িতৰ বজাৰত খাদ্য সামগ্ৰী বিতৰণ। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰ অন্তৰ্গত ৰামদিয়াৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়ত অন্তৰ্গত হাঁহটিয়া অঞ্চলৰ বানপীড়িত ৰাজ্যৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে যুৱ নেতা ৰাতুল শৰ্মাই। হাজোৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও অঞ্চলটোত কৃষি কৰ্মৰ লগত জড়িত লোকসকলৰ শস্যৰ পথাৰ বুৰাই অনিষ্ট সাধন কৰে। এনে ক্ষেত্ৰত পৰিয়ালৰ ভৰণ পোষণৰ বাবে অসুবিধাত পৰিছে। আহাৰমহীয়া বানে কৃষিভূমি বিধ্বস্ত কৰি যাতে এইসকল কৃষক ৰাজ্যৰ মাজত পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ উপৰিও খাদ্য সংকটে দেখা দিছে। এনে দুৰৱস্থাৰ মাজতে এইসকল বানাক্ৰান্ত কৃষক ৰাজ্যক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি হাজোৰ যুৱ নেতা তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ নেতৃত্বত এটি সজাতি দল আৰু বিজেপি হাজো মণ্ডলৰ সভাপতি ভূপেন কলিতাই সহযোগত দলীয় কৰ্মীসকলক লগত বানাক্ৰান্ত ৰাজ্যসকলৰ অভাৱ অভিযোগৰ বুজ লয়। ইফালে ৰাজ্যৰ মাজত চাউল, দাইল, চেনি, চিৰা, মুড়িৰ লগতে শিশু খাদ্য বিতৰণ কৰে। হাজোৰ যুৱ নেতা ৰাতুল শৰ্মাৰ এনে প্ৰচেষ্টাক শলাগ লৈছে ৰামদিয়াৰ বানাক্ৰান্ত লোকসকলে। আজি আমাৰ গুৱাহাটী শিলপুখুৰীৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ অধীনত আৰু আমাৰ হাজো সমষ্টিৰ যুৱ নেতা ৰাতুল শৰ্মাৰ নিৰ্দেশত আজি ইয়াত 100টা পৰিয়ালক অকণমান যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে বান সাহায্য হিচাপে। গতিকে তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ। লগতে ৰাতুল শৰ্মা ডাঙৰীয়াকো মই বহুত ধন্যবাদ জনাইছোঁ। ইয়াত আলু, দালি, চাউল আদি কৰি বিস্কিট, মিঠাতেল এই গোটেই লাগতিয়াল গোটেইখিনি এটা ভালদৰে এসাঁজ খাব পৰাকৈ তেওঁলোকে যোগান ধৰিছে। ইয়ালৈ আহিছিলোঁ, আমাক ইয়াৰে এগৰাকী জনপ্ৰিয় যুৱ নেতা ৰাতুল শৰ্মা ডাঙৰীয়া আমাক অনুৰোধ জনাইছিলে যে এনেকুৱা হাঁহচৰা অঞ্চলত যথেষ্টখিনি বানত ক্ষতিগ্ৰস্ত লোক হৈছে, যিহেতু সহায় সাহায্য যদিও পাইছে পৰ্যাপ্ত পোৱা নাই। আগে পিছু আমি দিওঁ, তেখেতৰ লগত আমি আজি যোগাযোগত থাকোঁ। তাত তেখেতে সেইদিনাখন ফোন কৰিছিল এনেকুৱা যদি সম্ভৱ হয়। আমি ক'লোঁ ঠিক আছে, আমি 100টা পৰিয়ালৰ কাৰণে যিখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী। আমি কোনো অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা অহা নাই। আমি একাংশ যিখিনি আমাৰ আজি ইয়াত আপোনালোকে পাইছে এইখিনি আৰু 2-4জন শুভাকাংক্ষী আছে, তেখেতকে লগ হৈ যি সামান্যতম আমি আপোনালোকক সেৱা কৰিব পাৰিছোঁ সেইখিনি আমাৰ কাৰণে যথেষ্ট। ৰামদিয়া হাঁহদিয়া গাঁও, ইয়াতে আমি প্ৰায় 100টা পৰিয়ালক আজি আমাৰ যিখিনি সামৰ্থ্য অনুযায়ী আমি দিব পৰা আমি সেইখিনি তেখেতসকলক সহায় হাতেদি আগবঢ়াইছোঁ বান ক্ষতিগ্ৰস্ত লোকসকলক। পৰিমাণৰ সাহায্য আমি দিব লাগিছিলে, আমি সিমান পৰিমাণৰ সাহায্য আমি দিব পৰা নাই। চৰকাৰৰ ফালৰ পৰা যিখিনি দিছে তথাপিও আমি ব্যক্তিগত আমাৰ ইয়াত যিখিনি আছে আমাৰ বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীৰ সৈতে লগ লাগি ইয়াত আমি 100গৰাকী মানুহক বা 100টা পৰিয়ালক আমি অলপ সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু আপোনালোকৰ সন্মুখত আমি আপোনালোকৰ সহযোগিতাৰে এই 100গৰাকী মানুহক আমি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ। এইখিনি যথেষ্ট নহয়। আমি দেখিছোঁ যে আপোনালোকৰ ইয়াত যথেষ্ট বান ক্ষতিগ্ৰস্ত লোক আছে। এতিয়াও ৰাস্তাৰ পানীৰ পৰা পানী যোৱাই নাই আৰু কিছু ৰাস্তা আমি দেখিছোঁ যে গছ পৰি ৰাস্তা বন্ধও হৈ আছে। সেই ক্ষেত্ৰত আমি আজি আপোনালোকৰ থ্ৰু দিয়ে আমি চৰকাৰক ক'ম যে এইসমূহ জেগালৈ আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী লগতে যোগাযোগৰ ব্যৱস্থাখিনিৰ কাৰণে চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে আৰু সেইখিনি কৰক। আৰু আমাৰ ফালৰ পৰা আমি ইয়াৰ পৰা গৈ আৰু বন্ধু বান্ধৱীক আমি চেষ্টা কৰিম যদি পাৰোঁ আৰু সাহায্য কৰিবলৈ। আজি 100 ঘৰ মানুহক দিয়া হ'ল বা 100গৰাকীক দিয়া হৈছে। ইয়াতকৈ যদি আমি কিবা আৰু কৰিব পাৰোঁ সেইখিনি তাৰ বাবে আমি চেষ্টা কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।